Hello everyone, মই বৃষ্টি আপোনালোক সকলোকে আজি গাখীৰ চাহ বনাই ওয়েলকাম কৰিছো মোৰ নতুন এটা ভিডিঅলে। খাব মন গৈছিল মোৰ গাখীৰ চাহ সেইকাৰণে সবলৈকে বনাই দিলো মানে পাপা আৰু দদলৈকে বনাই দিলো। এতিয়া দি লওঁগে তাৰ পাছত মইও ধুনিয়াকে বহি খাই লৈছো। গাখীৰ চাহ উইথ কাটা বিস্কিট কম্বিনেশনটো আপোনালোকে কেনেকুৱা পাই পিছে? মই হলে ভাল পাওঁ দেই। চাহ কাম মজাকে খাই লৈ মই গৈছিলো পোৱালিহঁতৰ ঘৰলে তাৰ লগত অকনমান চুপতি মাৰিবলে। ইয়াত গালত এনেকে আকৌ এনেকে নামা তাৰ পিছত আজি মই ঢেকিয়া বুটলিলোগে গাইছ। গাঁৱত থকা বেনিফিট এইবোৰে আৰু মই গৈছিলো এই আইতাজনীৰ লগত। আমাৰ ঘৰৰ ওচৰৰে আকৌ দেখাই দিছো আপোনাক কিমান ধুনীয়া ঢেকিয়া বুটলি আনিলোগে মই। তাৰ পিছত ঘৰ আহি গা পা ধুই ইয়াত ধূপডাল জ্বলাই লৈছো। গধূলি সময়ত যদি ধূপডাল নজ্বলাও কিবা এটা শান্তিয়ে নালাগে। ৰাতিপুৱা বাৰু মোৰ জ্বলোৱা নহয় কিয়নো ৰাতিপুৱা গা ধুওতে মেলোতে মোৰ বহুত দেৰিয়ে হৈ যায় আৰু গধূলি ধূপ জ্বলোৱাটো একদম সৰুৰে অভ্যাস। ৰাতিপুৱাই হওক বা গধূলিয়ে হওক ভগৱানৰ নামত অকনমান টাইম উলিয়াব লাগে। অকল বেয়া টাইমতে ভগৱানক বিচাৰিলে হ'ব জানো? হয়নে নহয় কওকচোন? ধূপ এডাল বাহিৰতো দি ললোগে। তাৰ পিছত মুখত সেই এজ ইউজুৱেল যোন কেইটা হানো সেইকেইটা সানিবলৈ লৈছো। গৰমৰ কাৰণে স্কিনত যে একো লগাবলৈ মন নোযোৱা হৈছে। লগালেনো কি হ'ব ঘামত গোটেইখিনি গুচিয়ে যায়। বাৰু সেইবোৰ বাদ দিছো। মাক মই আহোঁতে লৈ আনিব কৈছিলো চাওমিন আৰু যেনিবা আনিলেও এতিয়া তাকে মই খাবলৈ লৈছো। প্ৰায় 1-1.5 মাহৰ পিছত খাইছো। মানে মোৰ মাজতে পেট বিষ হৈছিলেতো সেইকাৰণে মানে অকনমান এইবোৰ খোৱা বাদ দিছিলো আৰু অকনমানে খাইছো। মই অকলে খোৱা নাই, ইহঁত দুজনীকো মাতি দিলো। মোৰ ভন্টি হয় দেই ইহঁত দুজনী। চলো ভিডিঅ ইমানতে এণ্ড কৰি দিছো। বাই।